মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমাণ্ডা নামৰ যিটো পয়েট্ৰি আছে ক্লাছ 10 তাৰ পৰা যিমান ধৰণৰ শৰ্ট কুৱেশ্যন হ'ব পাৰে গোটেইবিলাক শৰ্ট কুৱেশ্যন এই ভিডিঅ'ৰ যোগেদি এই এটা ভিডিঅ'ৰ যোগেদি গোটেইকেইটা শৰ্ট কুৱেশ্যন আৰু তাৰ এনসাৰ সহ আলোচনা কৰা হ'ব। সো ভিডিঅ'টো খুব ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। প্ৰথমৰ পৰা শেষলৈকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই থাকিবা, কাৰণ এই শৰ্ট কুৱেশ্যনবিলাক MCQৰ কাৰণেও যথেষ্ট সহায়ক হ'ব। আৰু তোমালোকে জনা যে আমাণ্ডা নামৰ যিটো পয়েট্ৰি আছে তাৰ পৰা মাত্ৰ দুটা কুৱেশ্যন আহিব, 2 মাৰ্ক থাকিব। এটা কুৱেশ্যন 1 মাৰ্ককৈ, দুটা কুৱেশ্যনত 2 মাৰ্ক থাকিব। সেই কুৱেশ্যনবিলাক কিন্তু MCQ টাইপৰ হ'ব। সেইকাৰণে মই লিখিছোঁ শৰ্ট কুৱেশ্যনছ ফৰ MCQ ফ্ৰম আমাণ্ডা। এই শৰ্ট কুৱেশ্যনবোৰ MCQৰ কাৰণেই মানে মই প্ৰস্তুত কৰিছোঁ, আৰু এই শৰ্ট কুৱেশ্যনবিলাক পঢ়িলে তোমালোকে MCQ টাইপৰ কুৱেশ্যনৰ এনসাৰ কৰোঁতে তোমালোকৰ যথেষ্ট সহায়ক হ'ব। তো তোমালোকলৈ এটা ৰিকুৱেষ্ট থাকিব, যদি তোমালোকে মোৰ চেনেলত নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থবা, যাতে মই যেতিয়া ইউটিউবত এনেকুৱা টাইপৰ ভিডিঅ' আপলোড দিম তোমালোকে নটিফিকেশ্যন পাই ভিডিঅ'বোৰ চাব পাৰা। এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য পয়েট অফ দ্য পয়েম আমাণ্ডা? আমাণ্ডা নামৰ কবিতাটোৰ কবি কোন? মানে আমাণ্ডা নামৰ যিটো পয়েট্ৰি আছে এই পয়েট্ৰিটোৰ কবি কোন, মানে কোনে লিখিছিলে? চ' ইয়াৰ এনসাৰটো হ'ব ৰবিন ক্লেইন ইজ দ্য পয়েট অফ দ্য পয়েম আমাণ্ডা। আমাণ্ডা নামৰ কবিতাটোৰ কবি হ'ল ৰবিন ক্লেইন। মানে ৰবিন ক্লেইনে আমাণ্ডা নামৰ যিটো পয়েট্ৰি আছে এই পয়েট্ৰিটো লিখিছিল। এতিয়া 2 নম্বৰ কুৱেশ্যন নম্বৰ 2, হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ? যে আমাণ্ডা কিমান বছৰ আমাণ্ডাৰ বয়স বুলি তুমি ভাবা? চ' ইয়াতে এনসাৰটো হ'ব আই থিংক আমাণ্ডা ইজ এ টিনেজাৰ স্কুল গোয়িং গাৰ্ল। মই ভাবোঁ আমাণ্ডা হ'ল এজনী 13 পৰা 19 বছৰীয়া স্কুলত যোৱা ছোৱালী। চ' ইয়াতে টিনেজাৰ মানে কি? ইয়াতে টিনেজাৰ মানে হ'ল 13 পৰা 19 বছৰ বয়সৰ ল'ৰা বা ছোৱালীক টিনেজাৰ বুলি কোৱা হয়। তো আমাণ্ডা কি টিনেজাৰ মানে 13 পৰা 19 বছৰ বয়সীয়া স্কুলত যোৱা এজনী ছোৱালী আছিলে। তাৰপিছত নেক্সট কুৱেশ্যন আছে, হাউ ডু ইউ ন' দিছ? তুমি এইটো কেনেকৈ জানিব পাৰা যে আমাণ্ডা যে টিনেজাৰ, সেইটো কেনেকৈ জানা যায়? তো ইয়াৰ এনসাৰটো হ'ব যে দিছ ইজ ন'ন ফ্ৰম হাৰ একনি। এইটো তাইৰ একনি বা হালমইনাৰ পৰা জনা যায়। এ স্কিন ডিজিজ, একনি হ'ল এটা মানে ছালৰ বেমাৰ। এ স্কিন ডিজিজ ইউজুৱেলি অকাৰ্ছ এট টিনেজ, যিটো সাধাৰণতে 13 পৰা 19 বছৰ বয়সৰ ল'ৰা বা ছোৱালীত দেখা দিয়ে। চ' আমাৰ যে টিনেজাৰ এইটো কেনেকৈ জানিব পাৰি? তাইৰ হালমানৰ পৰা এই কথাটো স্পষ্ট হয়। নাও দ্য কুৱেশ্যন নম্বৰ 4, হু ডু ইউ থিংক ইজ স্পিকিং টু আমাণ্ডা? আমাণ্ডাৰ লগত কোনে কথা পাতি আছে বুলি তুমি ভাবা? তো এনসাৰটো হ'ব আই থিংক আমাণ্ডাছ মাদাৰ ইজ স্পিকিং টু আমাণ্ডা। মই ভাবোঁ আমাণ্ডাৰ মাকে আমাণ্ডাৰ লগত কথা পাতি আছে। আমাণ্ডাৰ লগত যে কথা পাতি আছে কোনে? আমাণ্ডাৰ মাকে। এতিয়া নেক্সট, নাও দ্য কুৱেশ্যন নম্বৰ 5, এণ্ড কুৱেশ্যন নম্বৰ 5 ইজ ইজ আমাণ্ডা এ ষ্টুডেণ্ট? আমাণ্ডা এজনী ছাত্ৰী হয়নে? হাউ ডু ইউ ন'? তুমি এইটো কেনেকৈ জানা বা জানিব পৰা যায়? এতিয়া এনসাৰটো হ'ব য়েছ আমাণ্ডা ইজ এ ষ্টুডেণ্ট। হয়, আমাণ্ডা এজনী ছাত্ৰী। হাউ ডু ইউ ন'? এই কুৱেশ্যন এনসাৰটো এনেকুৱা হ'ব, ইট ইজ ক্লিয়াৰ ফ্ৰম দ্য ফেক্ট ডেট হাৰ মাদাৰ আস্কড হাৰ টু ডু হাৰ হোমৱৰ্ক। মানে এইটো ইয়াৰ পৰা স্পষ্ট হয় যে তাইৰ মাকে তাইক হোমৱৰ্ক কৰিবলৈ কয়। মানে কোনে হোমৱৰ্ক কৰিবলৈ কয়? তাইৰ মাকে হোমৱৰ্ক কৰিবলৈ কয়। আৰু হোমৱৰ্ক কাক কৰিবলৈ কয়? ছাত্ৰ ছাত্ৰীখিনিকহে হোমৱৰ্ক কৰিবলৈ কয়। স্কুলৰ পৰা হোমৱৰ্ক যে দি দিয়ে সেই হোমৱৰ্কখিনি ঘৰত আহি কৰিব লাগে, ছাত্ৰ ছাত্ৰীখিনিয়ে কৰে। তেওঁৰ মাকে তেওঁক কি কৰিছে যে সুধিছিলে যে তাই হোমৱৰ্ক কৰিছেনে নাই। চ' আমাণ্ডা ইজ এ ষ্টুডেণ্ট, অভিয়াছলি আমাণ্ডা ইজ এ ষ্টুডেণ্ট। নাও কুৱেশ্যন নম্বৰ 6, হোৱেৰ ডাজ আমাণ্ডা ৰোম? আমাণ্ডা ক'ত অনাই বনাই ঘূৰি ফুৰে? তাৰপিছত আছে হোৱাট ডাজ শ্বি ডু উইথ হাৰ বেয়াৰ ফিট? তাইৰ খালী ভৰিৰে কি কৰে? এতিয়া এনসাৰটো হ'ব আমাণ্ডা ৰোমছ এৰাউণ্ড দ্য ষ্ট্ৰীট। আমাণ্ডা কি কৰে? ৰাস্তাত অনাই বনাই ঘূৰি ফুৰে। তাৰপিছত দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডাজ শ্বি ডু উইথ হাৰ বেয়াৰ ফিট? তাইৰ খালী ভৰিৰে কি কৰে? ইয়াৰ এনসাৰটো হ'ব শ্বি পেটাৰ্ণছ ছফ্ট ডাষ্ট উইথ হাৰ হাষ্ট বেয়াৰ ফিট। তাই কি কৰে? তাইৰ মানে শান্ত ভৰিৰে কোমল বালিত চানিকি সাজে। এতিয়া নেক্সট, নাও কুৱেশ্যন নম্বৰ 7, আৰু কুৱেশ্যন নম্বৰ 7টো আছে হাউ ইজ আমাণ্ডা ছিটিং এজ ডেছক্ৰাইবড ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা? ফাৰ্ষ্ট ষ্টেঞ্জাত বৰ্ণনা কৰা ধৰণে আমাণ্ডাই কেনেকৈ বহে? তো এনসাৰটো হ'ব এজ ডেছক্ৰাইবড ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা, মানে প্ৰথম ষ্টেঞ্জাত বৰ্ণনা কৰা ধৰণে আমাণ্ডা ইজ ছিটিং উইথ এ স্লাউজ। আমাণ্ডা বেকা হৈ বহে। আমাণ্ডা বেকা হৈ বহে। তাৰপিছত কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ মাৰমেড? তো মৎস্যকন্যা কি? মাৰমেড কি? তো এনসাৰটো হ'ব এনেকুৱা ধৰণৰ, এ মাৰমেড ইজ এন ইমাজিনেৰী ক্ৰিয়েচাৰ হেভিং দ্য বডি অফ হাফ এ উইমেন
and have a fish which lives in the oceans. তো মারমেড হল এটা কাল্পনিক জন্তু ক্ৰিয়েচাৰ ইমাজিনাৰী ক্ৰিয়েচাৰ মানে কাল্পনিক জন্তু যাৰ কি আধা হল মহিলা মানুহৰ তাৰ শৰীৰৰ আধা মহিলা মানুহৰ নিচিনা আৰু আধা হল মাছৰ নিচিনা যেটো কি কৰে লিভস ইন দা ওচিয়ান যেটো মহাসাগৰত বসবাস কৰে ঠিক আছে সো মানে মারমেড বা মৎস্যকন্যা হল এনেকুৱা এটা প্ৰাণী বা জন্তু যাৰ আধা মহিলাৰ নিচিনা আৰু আধা মাছৰ নিচিনা আৰু যিয়ে কি কৰে হুইচ লিভস ইন দা ওচিয়ান যিয়ে সাগৰত মহাসাগৰত থাকে নাও দ্য নেক্সট কোৱেশ্চন নাও কোৱেশ্চন নম্বৰ 9 হোৱাট কুড আমান্ডা ডু ইফ শি ওয়ার এ মারমেড আমান্ডা যদি মৎস্যকন্যা হলহেঁতেন আমান্ডা কি কৰিলেহেঁতেন তাৰপিছতটো হ'ব আমান্ডা কুড ড্ৰিফট ব্লিসফুলি ইন এ কাল্ম ইমারেল্ড সি ইফ শি ওয়ার এ মারমেড তো কি আমান্ডা যদি মৎস্যকন্যা হলহেঁতেন তাই শান্ত সেউজীয়া সাগৰত আনন্দৰে চলাচল কৰিলেহেঁতেন ইয়াতে ড্ৰিফট মানে মুভিং স্লোলি মানে লাহে লাহে চলাচল কৰা ব্লিসফুলি মানে আনন্দৰে কাল্ম মানে শান্ত ইমারেল্ড মানে সেউজীয়া ইমারেল্ড সি মানে সেউজীয়া সাগৰত আমান্ডাই সেউজীয়া সাগৰত আনন্দৰে লাহে লাহে চলাচল কৰিলেহেঁতেন যদি তাই মারমেড বা মৎস্যকন্যা হলহেঁতেন এতিয়া কোৱেশ্চন নম্বৰ 10 ইজ আমান্ডা এন অৰফেন আমান্ডা এজনী অনাথ আছিল নেকি তাৰপিছত আছে আৰু এটা কোৱেশ্চন আছে হোৱাই ডাজ শি সে সো হোৱাই ডাজ শি সে সো তাই এনেকৈ কিয় কৈছিল এনসাৰটো হ'ব নো নহয় আমান্ডা ইজন্ট এন অৰফেন আমান্ডা এজনী অনাথ নাছিল শি সে সো তাই এনেকৈ কৈছিল বিকজ কাৰণ শি ইমাজিনছ হাৰছেলফ এজ এন অৰফেন কাৰণ তাই নিজকে এজন অনাথ হিচাপে কল্পনা কৰিছিল এণ্ড ৱান্টছ টু লিড এ কেয়াৰ ফ্ৰী লাইফ জাষ্ট লাইক এন অৰফেন ডু আৰু তাই এজনী অনাথৰ নিচিনা জীৱন যাপন মানে কেয়াৰ ফ্ৰী ভাৱনাহীন জীৱন যাপন কৰিব বিচাৰিছিল শি ৱান্টছ টু ৰুম ইন দ্য ষ্ট্ৰীট তাই ৰাস্তাত অনাই বনাই ঘূৰি ফুৰাটো তেওঁ বিচাৰিছিল হি ৱান্টছ তাই বিচাৰিছিল কি বিচাৰিছিল টু ৰুম ইন দ্য ষ্ট্ৰীট ৰাস্তাত ঘূৰি ফুৰিবলৈ অনাই বনাই ঘূৰি ফুৰিবলৈ অ'কে নাও কুৱেশ্যন নম্বৰ 11 আৰু 11 নম্বৰ কুৱেশ্যনটো কি আছে হোৱাই ইজ আমান্ডা আস্কড নট টু হেভ চকলেট আমান্ডাক চকলেট খাবলৈ কিয় মানা কৰা হৈছে তো এনসাৰটো হ'ব আমান্ডা ইজ আস্কড নট টু হেভ চকলেট বিকজ অফ হাৰ একনি আমান্ডাক চকলেট খাবলৈ মানা কৰা হৈছে কাৰণ তেওঁৰ কি আছে হালমইনা থকাৰ কাৰণে তাইৰ হালমইনাৰ কাৰণে হালমইনা কি এটা ছালৰ বেমাৰ যেটো 13 বছৰৰ পৰা 19 বছৰ বয়সৰ ল'ৰা বা ছোৱালীৰ মুখত উঠে বা মুখত দেখা দিয়ে ঠিক আছে তো হালমইনাৰ কাৰণে আমান্ডাক চকলেট খাবলৈ মানা কৰা হৈছিল এতিয়া কোৱেশ্যন নম্বৰ 12 হু ইজ আমান্ডা আমান্ডা কোন তো এনসাৰটো হ'ব আমান্ডা ইজ এ টিন এজ স্কুল গোয়িং গাৰ্ল আমান্ডা হল এজনী 13 পৰা 19 বছৰ বয়সীয়া স্কুলত যোৱা ছোৱালী মানে আমান্ডা হল এজনী স্কুলত যোৱা কিশোৰী ঠিক আছে টিনেজ মানে এইটো কিশোৰী বুলি কোৱা হয় 13 বছৰৰ পৰা 19 বছৰ বয়সৰ ল'ৰা ছোৱালীক কিশোৰী বুলি কোৱা হয় ঠিক আছে তো এতিয়া কোৱেশ্যন নম্বৰ 13 হু লিভছ ইন দ্য ল্যাঙ্গুইড ইমারেল্ড সি কোনে শান্ত সেউজীয়া সাগৰত বাস কৰে ঠিক আছে এনসাৰটো হ'ব এ মারমেড লিভছ ইন এ ল্যাঙ্গুইড ইমারেল্ড সি যে এজনী মৎস্যকন্যাই শান্ত সেউজীয়া সাগৰত বসবাস কৰে কোৱেশ্যন নম্বৰ 14 হোৱাট ডাজ আমান্ডা লাইক টু বাইট আমান্ডাই কি কামুৰিবলৈ ভাল পায় এনসাৰটো হ'ব আমান্ডা লাইকস টু বাইট হাৰ নেইলছ আমান্ডাই তাইৰ নখবোৰ কামুৰিবলৈ ভাল পায় নাও নেক্সট নাও কুৱেশ্যন নম্বৰ 15 আৰু 15 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ডাজ দ্য স্পিকাৰ আস্কড আমান্ডা টু ক্লিন বক্তাই আমান্ডাক কি চাফা কৰিবলৈ কৈছে মানে বক্তা মানে যিয়ে আমান্ডাৰ লগত কথা পাতি আছে সেই স্পিকাৰজনে স্পিকাৰ মানে এটা আমান্ডাৰ মাকৰ কথাই কোৱা হৈছে হোৱাট ডাজ দ্য স্পিকাৰ আস্কড আমান্ডা টু ক্লিন আমান্ডাৰ বক্তাই কি মানে চাফা কৰিবলৈ কৈছে তো আনসাৰ হ'ব দ্য স্পিকাৰ আস্কড আমান্ডা টু ক্লিন হাৰ শুজ বক্তাই আমান্ডাক তাইৰ জোতাযোৰ চাফা কৰিবলৈ কৈছে পৰিষ্কাৰ কৰিবলৈ কৈছে ক্লিন কৰিবলৈ কৈছে ঠিক আছে এতিয়া নেক্সট 16 নম্বৰ কুৱেশ্যন হোৱাট এবাউট হাৰ হোমৱৰ্ক ইজ আস্কড বাই দ্য স্পিকাৰ মানে বক্তা তাইৰ গৃহ কৰ্ম মানে হোমৱৰ্ক সম্বন্ধে কি কৈছে এনসাৰটো হ'ব দ্য স্পিকাৰ আস্কড হাৰ মানে বক্তাই তাইক কৈছিল তাইক মানে আমান্ডাক কৈছিল সেইকাৰণে ব্ৰেকেটত মই আমান্ডা লিখি ৰাখিছোঁ দ্য স্পিকাৰ আস্কড হাৰ উইদাৰ হাৰ
হোমৱৰ্ক ৱাজ ফিনিছড অৰ নট তাইৰ গৃহকৰ্ম বা হোমৱৰ্কটো শেষ কৰিছেনে নাই বুলি সুধিছিল নাও কুৱেশ্যন নম্বৰ 17 হোৱাট ইজ আমাণ্ডা টু ৰিমেম্বাৰ আমাণ্ডাই কি মনত ৰাখিব লাগে অৰ নাইবা কুৱেশ্যনটো এনেকুৱা আহিব পাৰে হোৱাট ৱাজ আমাণ্ডা আস্কড টু ৰিমেম্বাৰ আমাণ্ডা কি মনত ৰাখিবলৈ কোৱা হৈছিল এনচাৰটো হ'ব আমাণ্ডা ৱাজ আস্কড টু ৰিমেম্বাৰ হাৰ একনি আমাণ্ডাক তাইৰ হালমইনা মনত ৰাখিবৰ কাৰণে কোৱা হৈছিল আমাণ্ডা ৱাজ আস্কড টু ৰিমেম্বাৰ হাৰ একনি আমাণ্ডাই তাইৰ যাতে হালমইনাৰ কথা মনত ৰাখে সেইটোৱেই আমাণ্ডাক কোৱা হৈছিলে ঠিক আছে এতিয়া নেক্সট নাও দ্য নেক্সট কুৱেশ্যন এণ্ড কুৱেশ্যন নম্বৰ 18 হাউ ইজ লাইফ ইন এ টাৱাৰ মানে টাৱাৰত জীৱনটো কেনেকুৱা মানে টাৱাৰ বা গম্বুজত জীৱনটো কেনেকুৱা তাৰ আনচাৰটো হ'ব লাইফ ইন এ টাৱাৰ ইজ ট্ৰানকুইল এণ্ড ৰেয়াৰ মানে টাৱাৰত জীৱনটো হ'ল শান্ত আৰু দুৰ্লভ বা বিৰল অ'কে নাও কুৱেশ্যন নম্বৰ 19 হোৱাট টাইপ অফ গাৰ্ল ইজ আমাণ্ডা এজ মেনশ্যন ইন দ্য ফাইনেল ষ্টেঞ্জা মানে ফাইনেল ষ্টেঞ্জা মানে শেষৰ ষ্টেঞ্জাত উল্লেখ কৰা ধৰণে আমাণ্ডা কেনেকুৱা প্ৰকাৰ মানে কি প্ৰকাৰৰ বা কেনেকুৱা টাইপৰ ছোৱালী আছিল তো আনচাৰটো হ'ব আমাণ্ডা ইজ এ চাল্কিং এণ্ড মুডি টাইপ অফ গাৰ্ল এজ মেনশ্যন ইন দ্য ফাইনেল ষ্টেঞ্জা ফাইনেল ষ্টেঞ্জাত উল্লেখ কৰা ধৰণে আমাণ্ডা এজনী কি আছিলে একচুৱেলি আমাণ্ডা এজনী মন মৰা আৰু বিক্ষণ্ণবিধৰ ছোৱালী আছিল মানে সদায় মনটো বেয়া বা বেজাৰ কৰি ৰখা ধৰণৰ ছোৱালী আছিলে নাও দ্য নেক্সট কুৱেশ্যন এণ্ড কুৱেশ্যন নম্বৰ 20 হোৱাট ডাজ আমাণ্ডা ইয়ান ফৰ আমাণ্ডাৰ কিহৰ আকাংক্ষা বা কিহৰ ইচ্ছা কৰিছিল ঠিক আছে এনচাৰ হ'ব আমাণ্ডা ইয়ানছ ফৰ ফ্ৰীডম আমাণ্ডাই স্বাধীনতাৰ আকাংক্ষা বা স্বাধীনতা বিচাৰিছিল ঠিক আছে এতিয়া নেক্সট নাও কুৱেশ্যন নম্বৰ 21 আৰু 21 নম্বৰ কুৱেশ্যনটো আছে হোৱেৰ ডাজ আমাণ্ডা ৰোম আমাণ্ডা ক'ত অনাই বনাই ঘূৰি ফুৰে তাৰপিছত আৰু এটা পাৰ্ট আছে কুৱেশ্যনৰ হোৱাট ডাজ শ্বি ডু উইথ হাৰ বেয়াৰ ফিট তাইৰ খালী ভৰিৰে কি কৰে তাৰ আনচাৰটো হ'ব আমাণ্ডা ৰুমছ ইন দ্য ষ্ট্ৰীট আমাণ্ডা ৰাস্তাত ঘূৰি ফুৰে এইটো ফাৰ্ষ্ট কুৱেশ্যন আৰু ছেকেণ্ড কুৱেশ্যন যিটো আছে তাৰ আনচাৰটো হ'ব শ্বি পেটাৰ্ণছ চফ্ট ডাষ্ট উইথ হাৰ বেয়াৰ ফিট তাই কি কৰে তাইৰ সোধা ভৰিৰে বা খালী ভৰিৰে কোমল বালিত চানেকি সাজে নাও দ্য কুৱেশ্যন নম্বৰ 22 আৰু 22 নম্বৰ কুৱেশ্যনটো আছে হাউ ডাজ দ্য স্পীকাৰ ফাইন আমাণ্ডা টু বি ইন দ্য এণ্ড মানে বক্তাজনে আমাণ্ডাক শেষত শেষ ষ্টেঞ্জাটোত বা ফাইনেলত বা এণ্ডত সৰ্বশেষত বক্তাজনে আমাণ্ডাক কেনেকুৱা পাইছিল হা আমাণ্ডা কেনেকুৱা টাইপৰ ছোৱালী হিচাপে বক্তাজনে লাষ্টত বিচাৰি পাইছিলে তো ইয়াৰে এনচাৰটো হ'ব দ্য স্পীকাৰ ফাইণ্ডছ ডেট স্পীকাৰে বিচাৰি পাইছিল যে আমাণ্ডা ইজ চাল্কিং এণ্ড মডি আমাণ্ডা আছিল এজন বিক্ষণ আৰু মন মৰাবিধৰ ছোৱালী তো আমাণ্ডাক মানে স্পীকাৰজনে চাল্কিং আৰু মুডি হিচাপেহে পাইছিল চ' ভিডিঅ'টো কেনেকুৱা লাগিলে যদি কিবা উপকাৰ হৈছে বুলি ভাবিছে তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু বান্ধৱীৰো যাতে উপকাৰ হয় আৰু যদি তোমালোকে মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি থাকিবা এনেকুৱা ধৰণৰ আৰু নতুন ভিডিঅ' ইনফৰমেশ্যন পাবলৈ থেংক ইউ